নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 25 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ। 24 ঘণ্টাই খোলা নাথাকিব এতিয়া পেট্ৰল পাম্প। এই মুহূৰ্তত বান্ধি দিছে লিমিট। এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ, কিয়নো 24 ঘণ্টাই খোলা নাথাকিব এতিয়া পেট্ৰল পাম্প। ভয়ংকৰ ইন্ধনৰ নাটনি আৰম্ভ হৈছে ৰাজ্যত। এটা ব্ৰেকিং নিউজ, নিশা 10 বজালৈকে খোলা থাকিব এতিয়া পেট্ৰল পাম্প। ৰাজ্যবাসীৰ কাৰণে অত্যন্ত জৰুৰী খবৰ জনোৱাৰ চেষ্টা কৰিছো। 10 বজালৈকে খোলা থাকিব এতিয়া পেট্ৰল পাম্প। পুৱা 8 বজাৰ পৰা খোলা থাকিব পেট্ৰল পাম্প। সংকটকালীন পৰিস্থিতি আৰম্ভ হৈছে দেশত। সংকটকালীন পৰিস্থিতি আৰম্ভ হ'ল নেকি এতিয়া দেশত? তেল শোধনাগাৰে বান্ধি দিছে এই মুহূৰ্তত লিমিট। NRL পেট্ৰল পাম্পৰ ষ্ট'ৰ লিমিট 40,000 লিটাৰ পেট্ৰল। প্ৰিমিয়াম পেট্ৰল ষ্ট'ৰ লিমিট 20,000 লিটাৰ। 30,000 লিটাৰৰ ওপৰৰ বন্ধ কৰি দিয়া হৈছে যোগান। পূৰ্বতকৈ 50% কমাই দিয়া হৈছে যোগান। পূৰ্বে দৈনিক 2খন টেংকাৰ আহিছিল, কিন্তু এতিয়া দুদিনত মাত্ৰ আহে 1খন টেংকাৰ। 24 ঘণ্টা এতিয়া খোলা নাথাকিব পেট্ৰল পাম্প। আজিৰ খন্দিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ, অখিল গগৈ এটা পাগল আৰু ছাগল। অখিল গগৈক এইদৰে কটু মন্তব্য, কঠোৰ সমালোচনা, ক্ষুদ্ৰ সমালোচনা কৰিছে এগৰাকী কুশল দুৱৰীয়ে। আজিৰ খন্দিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ, ছিংগাপুৰৰ ৰায়ৰ প্ৰভাৱ নহয় এতিয়া অসমত। জুবিন গাৰ্গক ডুবাই কোনে মাৰিছিল, আমি বিচাৰ কৰিম সেইটো। এটা বিগ ব্ৰেকিং, ছিংগাপুৰ আদালতৰ ৰায়দানৰ প্ৰভাৱ নপৰে অসমত। হত্যা হোৱা নাছিল জুবিন গাৰ্গৰ কৰ্ণাৰ্ছ কোৰ্টৰ চূড়ান্ত ৰায়দান। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। হত্যা হোৱা নাছিল জুবিন গাৰ্গৰ। ছিংগাপুৰৰ কৰ্ণাৰ্ছ কোৰ্টে প্ৰদান কৰিছে চূড়ান্ত ৰায়দান। দুৰ্ঘটনাবশতঃ পানীত ডুবি মৃত্যু হৈছিল জুবিন গাৰ্গৰ। এটা বিগ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ, কৰ্ণাৰ্ছ কোৰ্টে নস্যাৎ কৰিছে হত্যাৰ অভিযোগ। ন্যায়াধীশ আদাম নাখোধা বিচাৰপীঠৰ এই ৰায়দান। ছিংগাপুৰ আৰক্ষীৰ তদন্তৰ সৈতে সহমতত বিচাৰপীঠ। কেইবাটাও শুনানিৰ অন্তত কৰ্ণাৰ্ছ আদালতৰ চূড়ান্ত ৰায়দান। পানীত ডুবি মৃত্যু হৈছিল বুলি ৰায় কৰ্ণাৰ্ছৰ। হত্যা হোৱা নাছিল জুবিন গাৰ্গৰ। ছিংগাপুৰৰ কৰ্ণাৰ্ছ কোৰ্টে প্ৰদান কৰিছে চূড়ান্ত ৰায়দান। ইফালে ছিংগাপুৰ আদালতৰ ৰায়দানৰ প্ৰভাৱ নপৰে অসমত। এটা ব্ৰেকিং নিউজ, আমাৰ দেশত আইন মতে BNSৰ অধীনত বিচাৰ চলিছে। যি 103 ধাৰাৰ অধীনত হত্যাকাণ্ডৰ গোচৰ। তেওঁলোকে পানীত ডুবি মৃত্যু হোৱা বুলি কৈছে। তেওঁলোকে পানীত ডুবি মৃত্যু হোৱা বুলি কৈছে। আমি তদন্ত কৰিছো পানীত ডুবালে কোনে। মেনেজাৰে পানীত থাকিবলৈ দিয়া মানেই মৃত্যুলৈ ঠেলি দিয়া, যি সম্পূৰ্ণ ইচ্ছাকৃতভাৱে কৰা হৈছিল। পানীত ডুবি মৃত্যু হোৱাক লৈ আমাৰ দ্বিমত নাই। আমাক লাগে পানীত ডুবি মাৰিবলৈ কোনে দিলে, পানীত ডুবি মাৰিলে কোনে। অসমৰ আদালতে তাক লৈহে বিচাৰ চলাব। সুৰা সেৱন কৰাটো ডাঙৰ কথা নহয়। সুৰা কোনে সেৱন কৰাইছিল সেইটো ডাঙৰ কথা। ইচ্ছাকৃত সুৰা সেৱন কৰা, বল প্ৰয়োগ কৰি সুৰা সেৱন কৰাৰো কৰোৱা পাৰ্থক্য। কৰ্ণাৰ্ছ আদালতৰ ৰায়ৰ পাছতে অধিবক্তা অপূৰ্ব শৰ্মাই এই ডাঙৰ মন্তব্য কৰিছে। সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ, মাত্ৰ 5 দিনৰ বাবেহে ভাৰতত মজুত আছে ইন্ধন। এটা বিগ ব্ৰেকিং নিউজ, যুদ্ধৰ প্ৰভাৱ বেয়াকৈ পৰিছে ভাৰতত। মাত্ৰ 5 দিনৰ বাবেহে দেশত মজুত আছে ইন্ধন। এটা গুৰুত্বপূৰ্ণ খবৰ, মাত্ৰ 5 দিনৰ বাবেহে দেশত মজুত আছে ইন্ধন। ভয়ংকৰ ইন্ধন সংকটত ভুগিব পাৰে সমগ্ৰ দেশ। যুদ্ধকালীন পৰিস্থিতিৰ মোকাবিলাৰ বাবে আজি সৰ্বদলীয় বৈঠক। বিশ্বৰ কেইবাখনো দেশত ইন্ধন সংকটে লৈছে ভয়ংকৰ ৰূপ।
এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ। বিশ্বৰ কেইবাখনো দেশত ইন্ধন সংকটে ভয়ংকৰ ৰূপ লৈছে। অষ্ট্ৰেলিয়া, বাংলাদেশ, ফিলিপাইনছ, পাকিস্তানত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। দেশত উদ্ভৱ হ'ব পাৰে কভিড সদৃশ পৰিস্থিতিৰ। যুদ্ধৰ প্ৰভাৱ বেয়াকৈ পৰিছে ভাৰতত। খবৰটো হৈছে যুদ্ধ আৰম্ভ নহওঁতেই গৌৰৱ গগৈয়ে বিৰতি ল'ব ধৰিছে। এটা পলিটিকেল ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। যুদ্ধ আৰম্ভ নহওঁতেই গৌৰৱ গগৈয়ে বিৰতি ল'ব ধৰিছে। কংগ্ৰেছৰ অৱস্থা একেবাৰে বেয়া। এটা ডাঙৰ খবৰ, যুদ্ধলৈ ভয় কৰিছে কংগ্ৰেছে। মানুহৰ এতিয়া কেৱল কামৰ লগতহে মতলব। যুদ্ধক্ষেত্ৰৰ পৰা ছত্ৰভংগ দিছে কংগ্ৰেছে। অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হ'ব। অহা 5 বছৰত 4 গুণ অধিক কাম হ'ব। বিপুৰীয়াত মোৰ জয় নিশ্চিত। নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য বিজেপিৰ প্ৰাৰ্থী ভূপেন বৰাই এইদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে। যুদ্ধ আৰম্ভ নহওঁতেই গৌৰৱ গগৈয়ে বিৰতি ল'ব ধৰিছে। আমি জনাই আছো আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ। চাকৰিৰ পৰা আৰম্ভ কৰি গড়, অৰুণোদয়, চাইকেললৈকে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক 8টাকৈ বৃহৎ প্ৰতিশ্ৰুতি দিছে। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ। ৰাজ্যবাসীলৈ হিমন্ত বিশ্ব শৰ্মাৰ 8টাকৈ বৃহৎ প্ৰতিশ্ৰুতি। নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে তাৰ প্ৰতিটো শেহতীয়া আপডেট এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো। বাউণ্ডাৰী মাৰি ভাল নালাগে, একেবাৰে চিক্সাৰ মাৰি দিওঁ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কেৱল সিমানেই নহয়, অহাবাৰ 2 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব। অহাবাৰ 2 লাখ মহিলাক 25,000 কোটি টকা দিয়াৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ দাইল, চেনি, নিমখৰ লগতে মিঠাতেল ফ্ৰী দিয়া হ'ব। এইবাৰ সকলো ল'ৰা ছোৱালীয়ে বিনামূলীয়াকৈ পঢ়া শুনা কৰিব পাৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। কেৱল সিমানেই নহয়, স্কুলৰ পৰা ইউনিভাৰ্চিটিলৈকে পঢ়োৱাৰ দায়িত্ব আমি ল'ম, এই চৰকাৰে ল'ব। এই দায়িত্ব যিসকল ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰিব তেওঁলোকৰ ইউনিভাৰ্চিটিলৈকে পঢ়োৱাৰ দায়িত্ব অসম চৰকাৰে ল'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমৰ সকলো ল'ৰা ছোৱালীকে চাইকেল দিয়াৰ প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এটা দুটা নহয়, অৰুণোদয় ঘৰৰ পৰা অৰুণোদয়ৰ পৰা আৰম্ভ কৰি স্কুলৰ ল'ৰা ছোৱালীলৈকে 8টাকৈ বৃহৎ প্ৰতিশ্ৰুতি ঘৰ অৰুণোদয় দিয়া হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চাহ বাগিচাৰ লোকক ঘৰ বনাবলৈ 1.5 লাখ কোটি টকা দিয়া হ'ব, এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। পুনৰ বিজেপি চৰকাৰ গঠন কৰাত সহায় কৰক, মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য। একেদিনাই জনতাই কষ্ট কৰক, এইকেইদিন জনতাই কষ্ট কৰক আৰু 5টা বছৰ মই কষ্ট কৰিম, এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আন এটা খবৰ হৈছে হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈক পিছ পেলাই 1 নম্বৰত এতিয়া বদৰুদ্দিন আজমল। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ। বদৰুদ্দিন আজমলে পিছ পেলালে হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈ। 2026 বিধানসভা নিৰ্বাচনৰ আটাইতকৈ ধনী প্ৰাৰ্থী হৈছে বদৰুদ্দিন আজমল। হিমন্ত বিশ্ব শৰ্মা গৌৰৱতকৈ 500 গুণ অধিক সম্পত্তি বদৰুদ্দিন আজমলৰ। তথ্য পোহৰলৈ আহিছে। সম্পত্তিৰ বাবে পুনৰ চৰ্চাত বহুললা বদৰুদ্দিন আজমল। এটা ডাঙৰ খবৰ। 562 কোটি টকাৰ সম্পত্তিৰ গৰাকী বদৰুদ্দিন আজমল। বদৰুদ্দিন আজমলৰ অস্থাৱৰ সম্পত্তিৰ মূল্য 52.43 কোটি টকা। ইফালে স্থাৱৰ সম্পত্তিৰ মূল্য প্ৰায় 169 কোটি টকা। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। বদৰুদ্দিনৰ আছে 4.45 কোটি টকাৰ ধাৰ। 2024-2025 বিত্তীয় বৰ্ষত বদৰুদ্দিন আজমলৰ উপাৰ্জন প্ৰায় 3.21 কোটি টকা। ইফালে যোৱা 10 বছৰত ব্যাপক ৰূপত বৃদ্ধি পাইছে আজমলৰ সম্পত্তি। বিগ ব্ৰেকিং ডাঙৰ খবৰ। বিভিন্ন শিতানত আজমলৰ বিনিয়োগ 200 কোটি টকা। আজমলৰ হাতত আছে 11,32,231 টকা। আগবাঢ়িছো পৰৱৰ্তী খবৰ। মানুহে পৰিৱৰ্তন নহয়, পৰিত্ৰাণহে বিচাৰিছে। শক্তি বৃদ্ধি এবাৰ লুৰিণজ্যোতি গগৈ।
এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। মানুহে পৰিৱৰ্তন নহয়, পৰিত্ৰাণহে বিচাৰিছে। অসমত পুনৰ প্ৰতিষ্ঠা হ'ব প্ৰকৃত জাতীয়তাবাদ। অসমত পুনৰ প্ৰতিষ্ঠা হ'ব প্ৰকৃত জাতীয়তাবাদ। এটা ডাঙৰ খবৰ। পূৰ্বৰ আঞ্চলিক দলবোৰে বহুত প্ৰতাৰণা কৰিছে। হিতাধিকাৰী আঁচনিয়ে এইবাৰ কাম নিদিয়ে। হিতাধিকাৰী আঁচনিৰ পইচা ৰাইজৰে পইচা। গুৰুত্বপূৰ্ণ খবৰ। আমাৰ পইচা আমাকে দি আছে বিজেপি চৰকাৰে। আমাৰ পইচা আমাকে দি আছে বিজেপি চৰকাৰে। কোনো মন্তব্য কৰিছে আমি জনোৱাৰ চেষ্টা কৰিছো। আমাৰ পইচা আমাকে দি আছে চৰকাৰে, কিন্তু নাৰীক ব্যৱহাৰ কৰিছে বিজেপিয়ে। বেলেগ বেলেগ ৰঙৰ শাৰী পিন্ধাই নাৰীক অত্যাচাৰ কৰিছে। মিটিঙলৈ যাব লাগিব, নহলে নাম কাটি দিম। মিটিঙলৈ যাব লাগিব, নহলে নাম কাটি দিম, এনেকৈ ভাবুকি দিয়ে বিজেপিয়ে। হিতাধিকাৰীক ভয় ভাবুকি দেখুৱালে নহব। এইবাৰ ভোট যুদ্ধ হবই। জনতাই শক্তি দেখুৱাব শক্তি। গাঁৱৰ দৰিদ্ৰ মানুহ ধনী হব লাগিব। কৃষকে কৃষকৰ প্ৰাপ্য পাব লাগিব। গৰ্জন এইবাৰ খোৱাঙৰ বিৰোধী প্ৰাৰ্থী লুৰিণজ্যোতি গগৈৰ। সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ। পুনৰ হব নেকি লকডাউন? এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিছে এলাৰ্ট। বিগ ব্ৰেকিং। ভাৰতবৰ্ষত পুনৰ হব নেকি লকডাউন? গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। ভাৰতবৰ্ষত পুনৰ হব নেকি লকডাউন? ভাৰতবৰ্ষত পুনৰ লকডাউন সদৃশ পৰিস্থিতি। পুনৰ লকডাউনৰ পৰিৱেশলৈ যাব লাগিব নেকি দেশৰ জনতা? দেশবাসীক এলাৰ্ট কৰি দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কভিডৰ সময়ৰ দৰেই আকৌ এবাৰ আমি সাজু থাকিব লাগিব। এটা গুৰুত্বপূৰ্ণ খবৰ। সাহসেৰে প্ৰত্যেকটো পৰিস্থিতিৰ সৈতে আমি মোকাবিলা কৰিব লাগিব। দেশবাসীক কঠিন সময়ৰ বাৰ্তা দিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। হৰমুজ বন্ধ কোনো কাৰণতেই গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। শান্তিৰ পক্ষত মাত মাতিব ভাৰতে। ভাৰতত বছৰি প্ৰয়োজন হয় 33 মিলিয়ন মেট্ৰিক টন LPG। বছৰি 235 কোটি চিলিণ্ডাৰ ব্যৱহাৰ কৰে দেশবাসীয়ে। প্ৰতিদিনে প্ৰয়োজন হয় 64 লাখটা LPG চিলিণ্ডাৰ। মুঠ LPGৰ 88% ব্যৱহাৰ হয় ঘৰুৱা ৰন্ধনত। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। বাকী 12% ব্যৱহাৰ হয় ব্যৱসায় বাণিজ্যত। ভাৰতত প্ৰয়োজন হোৱা 60% LPG আমদানি কৰা হয়। এই 60%, 90% আহে মধ্যপ্ৰাচ্যৰ পৰা। আমি আছো আৰু এটা ডাঙৰ খবৰ। নিৰ্বাচনৰ পূৰ্বে জব্দ হৈছে কোটি কোটি টকা। এটা ডাঙৰ খবৰ। এনফোৰ্সমেন্টে জব্দ কৰিছে 181 কোটি 36 লাখ টকা। নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ সময়তে কোটি কোটি জব্দ হৈছে কোটি কোটি টকা। নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ সময়তে জব্দ হৈছে কোটি কোটি টকা। এটা গুৰুত্বপূৰ্ণ খবৰ। নগদ 181 কোটি জব্দ। খুৰা মূল্যৱান ধাতু। ধনৰ লগতে জব্দ অবৈধ খুৰা আৰু বহু নিচাযুক্ত দ্ৰব্য। ধনৰ লগতে জব্দ হৈছে অবৈধ খুৰা আৰু বহু নিচাযুক্ত দ্ৰব্য। পশ্চিম বংগত নিৰ্বাচনৰ পূৰ্বেই জব্দ এই কোটি কোটি টকা। পৰৱৰ্তী খবৰটো হৈছে নিশা কালৰূপ ধাৰণ কৰিব বতৰে। 4 দিনলৈ ৰাজ্যত বতৰে কালৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে। নিশা ৰাজ্যত অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিব। এবাৰ নিশা ৰাজ্যত অতি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব। এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজপথত বাগৰি পৰিছে প্ৰকাণ্ড গছ। শিল বৰষুণ ধুমুহাই লৈছে সংহাৰী ৰূপ। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত। শিল বৰষুণ ধুমুহাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। উজনিৰ পৰা নামনিলৈ জিলাই এলাৰ্ট জাৰি কৰা হৈছে। ৰাজ্যত ইতিমধ্যে বতৰ ডাৱৰীয়া হৈছে। ৰাজ্যৰ ভিন্ন প্ৰান্তত এই মুহূৰ্তত আকাশ ঘাইকৈ ডাৱৰীয়া হৈছে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত এই মুহূৰ্তত বতৰে কালৰূপ ধাৰণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আগন্তুক 4 দিনলৈ ৰাজ্যত অব্যাহত থাকিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। 50ৰ পৰা 100 কিলোমিটাৰ বেগত বলিছে ধুমুহা। নিশা ৰাজ্যত অতি ভয়াৱহ পৰিস্থিতি ধাৰণ কৰিব।
ৰাজপথত বাগৰি পৰিছে এই মুহূৰ্তত প্ৰকাণ্ড গছ। শিল বৰষুণ ধুমুহাই লৈছে কাল ৰূপ।